হয় ঋতুমণি চাওক যে মই বৰ্তমান নবীন নগৰত আছোঁ আৰু নবীন নগৰৰ ভৰলুৰ যিটো দৃশ্য নবীন নগৰৰ কাষৰ ভৰলুৰ যিটো দৃশ্য সেই ভৰলুৰ দৃশ্যটো দেখুৱাব বিচাৰিছোঁ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক। এই মুহূৰ্তত ভৰলুৰ যি পানী সেই পানী উফন্দি উঠা পৰিলক্ষিত হৈছে, কাৰণ মহানগৰীৰ যিসমূহ বাট পথ এই ভৰলুৰ কাষৰ যিসমূহ বাট পথ সকলোতে ইতিমধ্যে বহু মেচিন লগাই থোৱা আছে, ভৰলুলৈ পানীসমূহ উঠাই থকা হৈছে আৰু এই মুহূৰ্তত ভৰলু উফন্দি উঠিছে, যাক লৈ আচলতে যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনক লৈ কিছু আশংকা দেখা পোৱা গৈছে, কাৰণ মূল পথতকৈ ভৰলুৰ যি পানী এই পানী বহু ওপৰত ইতিমধ্যে আছে আৰু গাৰ্ডৱালখন ডুবিবলৈ মাত্ৰ 1 পৰা 1.5 ফুট মাত্ৰ। ইয়াত যদি আৰু কিছু পানী দিয়া হয় এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনলৈ আচলতে আশংকা আহিছে যে ভাগি পৰিব পাৰে। দেখিবলৈ পাইছে কি দৃশ্য, এটা ভয়ানক এটা দৃশ্য। ভৰলুৰ ইতিমধ্যে উফন্দি উঠিছে, মাত্ৰ 1 ফুটমান বাকী আছে যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন 1 ফুটমান বাকী আছে আৰু গোটেই পৰিৱেশটো আমি প্ৰতিদিনে আমাক দেখুৱাইছোঁ। মূল যিটো পথ এই মূল পথতকৈ ভৰলুৰ পানী বহু ওপৰত আছে। এতিয়াও ভৰলুত কেইবাটাও যি মেচিন এই মেচিন ইতিমধ্যে লগাই থকা হৈছে আৰু আশংকা প্ৰকাশ কৰা হৈছে যে যদি এনেধৰণে ইয়াত পানী আৰু ভিৰ বাঢ়ে তেতিয়াহ'লে এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন ভাগি পৰিব পাৰে, কাৰণ আমি 2টা বছৰ পূৰ্বে দেখুৱাইছিলোঁ এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনত ফাট মেলা পৰিলক্ষিত হৈছিলে 2টা বছৰ পূৰ্বে, আৰু তাৰপিছত এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন সম্পূৰ্ণভাৱে পুনৰ নিৰ্মাণ হোৱা নাছিলে, কিন্তু কিছু মেৰামতিহে কৰা পৰিলক্ষিত হৈছিলে। আৰু ইতিমধ্যে মই দেখুৱাইছে যে মাত্ৰ 1 ফুটমান বাকী আছে আৰু ভৰলু ইতিমধ্যে এই পানী উফন্দি পৰিছে। আৰু নবীন নগৰৰ কাষৰ যিটো পথ এই পথটোৰ মই দৃশ্য দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক। এই পথটোত এতিয়াও বহু পানী আছে, এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে লোকসকল। মহানগৰীত প্ৰতিটো বাট পথতে যি ভয়ানক কৃত্ৰিম বান এই কৃত্ৰিম বানত ডুবিছে প্ৰতিটো বাট পথ, আৰু এই বাট পথৰ পানী শুকুৱাবৰ বাবে ভৰলুলৈ বহু মেচিন লগাই দিয়া হৈছে। নবীন নগৰ, অনিল নগৰ, ৰাজগড়কে ধৰি এই যিটো অঞ্চল এই অঞ্চলতে বহুকেইটা মেচিন লগাই থোৱা হৈছে আৰু আশংকা প্ৰকাশ কৰা হৈছে এনেধৰণে যদি ভৰলুৰ পানী যদি উফন্দি উঠে আৰু যদি ইয়াত পানীৰ ভিৰ বাঢ়ে তেতিয়াহ'লে হয়তো এই যিখন ভৰলুৰ গাৰ্ডৱাল এই গাৰ্ডৱালখন খহি পৰা আশংকা প্ৰকাশ কৰা হৈছে, কাৰণ 2 বছৰ পূৰ্বে এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন মেৰামতি কৰা হৈছিলে। 2 বছৰ পূৰ্বে ফাট মেলিছিলে আৰু ফাট মেলাৰ পিছতে মেৰামতি কৰিছিলে, কিন্তু পুনৰ নিৰ্মাণ কৰা নহ'ল সম্পূৰ্ণৰূপে, যাৰ ফলত লৈ আশংকা প্ৰকাশ কৰা হৈছে যে যদি পানীৰ ভিৰ এনেধৰণে বাঢ়ি গৈ থাকে, কাৰণ ভৰলুৰ যিখিনি পানীখিনি ব্ৰহ্মপুত্ৰত পৰে, সেই ব্ৰহ্মপুত্ৰলৈ এতিয়াও সেই পানীখিনি ওলাই যাব পৰা নাই, কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আছে, যাৰ বাবে ভৰলুৰ যিখিনি পানী এই পানীখিনি ব্ৰহ্মপুত্ৰলৈ উলিয়াই পঠাব পৰা হোৱা নাই। যিখন ভৰলু মুখৰ যিখন ছুইচ গেট সেই ছুইচ গেটখন বন্ধ কৰি ৰখা হৈছে। ভৰলু ছুইচ গেটৰ 2টা পাৰে ইতিমধ্যে ভৰলুৰ পানী উফন্দি উঠিছে আৰু এই ভৰলুৰ পানী উফন্দি উঠাৰ ফলত আচলতে এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনক লৈ আশংকা প্ৰকাশ কৰা হৈছে যদি এনেধৰণে ভৰলুৰ পানী আৰু অধিক উঠে বা যদি মহানগৰীত আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু অধিক যদি কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, কাৰণ তেতিয়াহ'লে ভৰলুৰ যিখিনি পানী এই পানীখিনি ওলাই যাব পৰা নাই, সেইলৈ এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনলৈ বিশেষকৈ আশংকা প্ৰকাশ কৰা হৈছে। মই পুনৰবাৰ কৈছোঁ 2 বছৰ পূৰ্বে এই যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখনত ফাট মেলা পৰিলক্ষিত হৈছিলে আৰু ফাট মেলাৰ পিছতেই GMC বা GMDয়ে যিসকল কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষ পুনৰ নিৰ্মাণ নকৰিলে আৰু পুনৰ নিৰ্মাণ নকৰি কিছু মেৰামতিহে কৰা দেখা পাইছিলোঁ। কিন্তু বৰ্তমান মুহূৰ্তত মহানগৰীৰ যিটো অৱস্থা কৃত্ৰিম বানৰ যিটো অৱস্থা এই অৱস্থাক লৈ আচলতে আশংকা প্ৰকাশ কৰা হৈছে যে ভৰলুৰ যি আচলতে পানী এই পানীৰ ভিৰ বঢ়া পৰিলক্ষিত হৈছে। যদি এনেধৰণে মহানগৰীত আৰু কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু বৰষুণ হয় এই পানীখিনি ক'লৈ উলিয়াই লৈ যাব, কাৰণ ভৰলুৰ যিখিনি পানী সেই পানীখিনি ইতিমধ্যেলৈকে ব্ৰহ্মপুত্ৰলৈ যিহেতু পেলোৱা হয়